My dear students, কি খবৰ তোমালোকৰ ভালে আছা নিশ্চয় বহুত দিনৰ মূৰত আকৌ আহিছোঁ তোমালোকক লগ পাবলৈ আমি এপিসোড 23 কোৱাড্ৰেটিক ইকুৱেশ্যনৰ 4.3 পঢ়িম তাৰ কাৰণে আগৰ কথা অলপমান মনত ৰাখিব লাগিব আমি কিছুমান হেৰি পাইছিলোঁ যে কোৱাড্ৰেটিক ইকুৱেশ্যনটো কেনেকুৱা আছিল ax² plus bx plus c equal to 0 টাইপৰ এই ইকুৱেশ্যনবিলাকক আমি কি বুলি কৈছিলোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণ য'ত আমাৰ a not equal to 0 হ'ব লাগিব আৰু তাত কেইটামান আমাৰ যেতিয়া আমি মূল ওলাইছিলোঁ 4.1 আৰু 4.2 অলৰেডি আমি কৰিছোঁ যে তাতে কি আছিল যে যেতিয়া ইয়াৰে b² - 4ac equal to 0 আছিল তেতিয়া আমি দুটা স্পষ্ট মূল পাইছিলোঁ আৰু অৰ্থাৎ there are two distinct real roots সেইটো পাইছিলোঁ নাম্বাৰ 1 আগতে কৰিছোঁ গতিকে এইটো নেলেখোঁ তোমালোকৰ পেজ নাম্বাৰ অসমীয়াখনত আছে 123 আৰু ইংলিছখনত আছে 114 তাত লিখা আছে আৰু নাম্বাৰ 2টো হৈছে যে যদি আমাৰ b² - 4ac equal to 0 হয় 2 equal real roots থাকিব 2 equal এটা লিখি দিছোঁ 2 equal real roots থাকিব অৰ্থাৎ দুটা সমান বাস্তৱ মূল থাকিব দুটা সমান বাস্তৱ মূল থাকিব আৰু যদি ইকুৱেল টু 0 হয় তেতিয়া এইটো হ'ব আৰু গ্ৰেটাৰ দেন 0 যদি হয় ষ্ট্ৰিক্টলি গ্ৰেটাৰ দেন 0 হয় তেতিয়া দুটা স্পষ্ট বাস্তৱ মূল আছে দুটা স্পষ্ট বাস্তৱ মূল থাকিব আৰু ইংলিছত ক'ব যে টু ডিষ্টিংক্ট ৰিয়েল ৰুটছ টু distinct real roots থাকিব দুটা যেহেতু কোৱাড্ৰেটিক ইকুৱেশ্যন তাতে ৰুট কেইটা থাকিব দুটা থাকিব স্কুৱেৰ আছে দুটা তাৰপিছত নাম্বাৰ 3টো আমি কি পাইছিলোঁ নাম্বাৰ 3টো পাইছিলোঁ যদি লেছ দেন 0 হয় লেছ দেন 0 হ'লে কোনো বাস্তৱ মূল নাথাকিব কোনো বাস্তৱ মূল নাথাকিব আৰু ইংলিছত ক'ব there are no real roots এইকেইটা আমি পাইছিলোঁ ঠিক আছে আমি তেতিয়াহ'লে মেথছৰ মাজলৈ আগবাঢ়ি যাওঁ আৰু মাজত কিবা মনত পেলাব লাগে থাকিলে আমি মাজত কৈ থাকিম 4.3 আমি ষ্টাৰ্ট কৰিছোঁ নাম্বাৰ 1 বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰা আমাৰ ইংলিছখনত তোমালোকে মেলি ল'বা বুক দুখন মেলি ল'বা যে কি কৈছে থাকিব বৰ্গ সম্পূৰণ মানে স্কুৱেৰ ৰুট ফাইণ্ড দ্য ৰুটছ অফ দি ফলোয়িং কোৱাড্ৰেটিক ইকুৱেশ্যন ইফ দে এক্সিষ্ট বাই দি মেথড অফ কমপ্লিটিং দ্য স্কুৱেৰ কৰিব লাগিব Suppose our it was 2x² minus 7x plus 3 minus 7x plus 3 equal to 0. কেনেকুৱা ইয়াত a মানে কি আছে ইয়াত a মানে হ'ল 2 b মানে হ'ল -7 c equal to plus 3 therefore আমি চাওঁ b² - 4ac এইখিনি কিমান আহে আমি চাওঁ b² - 4ac b² মানে -7² -4 a মানে হ'ল 2 c মানে হ'ল 3 ঠিক আছে a মানে 2 c মানে 3 b মানে -7 স্কুৱেৰ কৰিলে কি হ'ব 49 এইটো কিমান হ'ব 8 3 24 ঠিক আছে 8 3 তাৰমানে আমাৰ কিমান আহিল 25 আর 25 মানে কি 5² তাৰমানে আমি কি পালো
মুঠতে আমি কি পালো ইজ গ্ৰেটাৰ দেন 0 পালো দেয়াৰফৰ আমি কি আহিব দুটা বাস্তৱ মূল থাকিব বা ৰিয়েল ৰুট থাকিব ইজ গ্ৰেটাৰ দেন 0 দেয়াৰফৰ দুটা বাস্তৱ মূল দেয়াৰ টু ৰিয়েল ৰুটছ মই তোমালোকক আগতেও যে ইয়াত দুটা স্পষ্ট বাস্তৱ মূল থাকিব তোমালোকক মই আগতেও কৈছিলোঁ যে মই ইংলিছ আছামিজ আমাৰ মেথছত আচলতে গোটেইখিনি এবাৰতে হৈ যায় এটা দুটা খালি আমাৰ যেনেকৈ এটা টু ৰিয়েল ৰুটছ আছে ইমান দীঘলকৈ নেলিখিলেও হৈ যায় ৰিয়েল ৰুটছ বা এইখিনিতে কমপ্লিট কৰিলেও চলি যাব কাটি দিব নোৱাৰে গতিকে আমাৰ এইখিনি আমি একেলগতে কৰি যাম এতিয়া আমি আহিল যে মেথছটো এইখিনিলৈকে কৰি আমি লাইনটো কি পাইছিলোঁ চৰি এইটো মুচি দিলোঁ 2x² - 7x + 3 = 0 তেতিয়াহ'লে আমি যিকোনো মেথড এপ্লাই কৰি ইয়াক আমি সলভ কৰিব পাৰিম আমাক কিহেৰে কৰিব দিছে কমপ্লিটিং স্কুৱেৰ কৰি পেলাই বাস্তৱ বৰ্গ সম্পূৰণ পদ্ধতিৰে তাৰ কাৰণে আমি কি কৰিলোঁ সবকে 2ৰে ডিভাইড কৰিলোঁ এইটো এনেকুৱা কৰিম যে আমাৰ ax² + bx + c = 0 টাইপত আমি কৰিম বা এইটো যাতে আমি স্কুৱেৰ কৰিব পাৰোঁ স্কুৱেৰ এটা স্কুৱেৰ হৈ আছে x² কিন্তু 2 হৈ থকা নাই সেইকাৰণে 2ৰে আমি সবকে কি কৰিম ডিভাইড কৰি দিম সবকে ইয়াকো 2ৰে ডিভাইড কৰিম ইয়াকো সবকে লেফট সাইড এণ্ড ৰাইট সাইড বোথ সাইড কৰিব লাগিব তেতিয়াহে আমাৰ বেলেন্সটো ঠিকে থাকিব ইয়াক 2ৰে কৰোঁতে ই থাকিল x² ইয়াক কৰোঁতে থাকিল 7/2x ইয়াক কৰোঁতে থাকিল 3/2 ইয়াক কৰোঁতে 0/2 মানে 0 এতিয়া আমি কৰোঁ কি এইটো আমাৰ মানে ট্ৰিক্সটো ক'ত হ'ব যে আমি ইয়াক a - b² or a + b² আমি নিবলৈ ট্ৰাই কৰিম তেতিয়া আমি ৰুট কেইটা ওলাবলৈ পাৰিম বুজি পাইছা নহয় গতিকে আমি এইটো a² গৈ আছে বা x² ক'লেও হ'ব এইটো x² হৈ আছে এইটো মাইনাছ আছে কাৰণে আমি মাইনাছ দিম প্লাছ থাকিলে প্লাছ দিম মাইনাছ টুৱাইছ ab 2 এটা আমি নিজৰ ফালৰ পৰা দিলোঁ টুৱাইছ ab আমি কি জানো a² - টুৱাইছ ab + b² = a - b² আৰু যদি প্লাছ হয় তেতিয়া এইটো প্লাছ হয় আৰু মাইনাছ হ'লে মাইনাছ হয় ঠিক আছে এতিয়া আমি কি কৰিলোঁ এইটোৰ নিবৰ কাৰণে টুৱাইছ a মানে কি x আৰু b লাগে আমাক এতিয়া bটো আমি এনেকুৱাকৈ বহাম যে অৰিজিনেলটো আমাৰ এইটো অৰিজিনেলটো একে হৈ থাকিব লাগিব যদি আমি এইটো এনেকৈ বহাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব অৰিজিনেলটো একে হৈ থাকিব নেকি নাথাকে 2 কেনচেল হৈ 7x হৈ যাব গতিকে 7/2 হ'ব লাগিব অৰিজিনেলটো একে হ'ব লাগিব গতিকে তাক আমি কি কৰিলোঁ 4 কৰি দিলোঁ 2 × 2 4 কৰিলোঁ তেতিয়া এইটোৱে কেনচেল হৈ কি থাকিব 7/2 থাকিব অৰিজিনেলটো থাকি গ'ল ঠিক আছে এতিয়া আমি এইটো পাতিলোঁ ইয়াৰ পিছত আমি কি লিখিলোঁ টুৱাইছ ab এইটো হ'ল যেনিবা b টুৱাইছ ab এইটোৱে b² লাগিল গতিকে এইটো স্কুৱেৰ আমি লিখিলোঁ 7/4 হোল স্কুৱেৰ লিখিলোঁ এতিয়া এটা কথা চোৱা ইয়াতে আমি এই টাৰ্মটো এনেই লিখি দিলোঁ এনেই লিখি দিলেতো নহ'ব ইয়াক যদি আমি +2 লিখোঁ তেনেহ'লে -2 লিখি দিব লাগিব কেনচেল যায় ইকুৱেল হ'ব লাগিব +a লিখোঁ যদি -a লিখিব লাগিব এইটো যেতিয়া প্লাছ এইটো লিখিলোঁ এতিয়া আমি এইটো কি লিখিম -2 লিখি দিম 7/4 হোল স্কুৱেৰ আৰু এটা অলৰেডি কি আছে অলৰেডি +3/2 আৰু সিফালে কি আছে =0 একদম ইজি হৈ গ'ল এতিয়া আমি কৰিলোঁ কি এইখিনি ফৰ্মুলাত পেলাই দিলোঁ কি কৰিলোঁ ফৰ্মুলাত পেলাই দিলোঁ কি হ'ব a - b² a means x আৰু মাইনাছ b মানে 7/4 হোল স্কুৱেৰ গতিকে আমাৰ স্কুৱেৰত আনিলোঁ আমি এতিয়া
বাকীখিনি এতিয়া ইজি হৈ গ'ল এতিয়া আমি কৰোঁ কি এইখিনি কৰি এইখিনিলৈকে আমাৰ সোমাই গ'ল ইয়াতে থাকি গ'ল কি এই টাৰ্মটো কি থাকিল এইটো আৰু এইটো ইয়াৰ মাজত সোমাই গ'ল কিন্তু আৰু এইটো আমি নিজৰ সুবিধাৰ কাৰণে বহাইছিলোঁ কাৰণে প্লাছ অমুক দিছিলোঁ কাৰণে মাইনাছ অমুকটো দিব লাগিব কিন্তু এইটো নাপাহৰিবা বাছ আমাৰ স্কুৱেৰ কমপ্লিট হৈ গৈছে এতিয়া আমি এইটো আৰু এইটো পাতিম কি পাতিম এই জিৰ'ৰ ফালে তাক লৈ যাওঁ ইকুৱেল টু এই -7/4টো সিফালে নিলে কি হ'ব +7/4 হোল স্কুৱেৰ একেবাৰে স্কুৱেৰটো ভাঙিও দিব পাৰি ঠিক আছে মই এটা লাইন বেছি পাতি দিম তোমালোকৰ কাৰণে যাতে তোমালোকৰ সুবিধা হয় আৰু এইটো প্লাছটো কি হ'ব -3/2 হ'ব ঠিক আছে এতিয়া আমাৰ নেক্সট লাইনটো কি আহিব x - 7/4 হোল স্কুৱেৰ ইকুৱেল টু এইটো ভাঙি দিয়া 49/16 এইটো কি হ'ব 3/2 কি হ'ব 3/2 এতিয়া আমি নেক্সট লাইনটো টুকে হৈ যাব কি আহিব এইটো আমি এজ ইট ইজ পাতো x - -7/4 হোল স্কুৱেৰ আৰু ইফালে আমি কি কৰিম এলচিএম ল'ম কি কৰিম এলচিএম ল'ম এতিয়া 16 আৰু 2 16 আৰু 2 এলচিএম 16 হ'ব 16 আৰু 16 ডিভাইড কৰা কি থাকিব 1 থাকিব 1 * 49 49 মাইনাছ আছে মাইনাছ দেখিলোঁ 2 ৰে 16 ডিভাইড কৰা কিমান থাকিব 8 থাকিব 8 * 3 24 মই এইটো কিয় কৰি দেখাইছোঁ কিছুমানে এইখিনি ভুল কৰে কৰোঁতে কনফিউজন হয় যেহেতু এইটো 6 7ৰ বস্তু সেই 6 7ৰ কথাখিনি মই ক্লিয়াৰ কৰি দিছোঁ অ'কে এতিয়া আমাৰ কি আহিব নেক্সট লাইনটো আচলতে আমি এইখিনি নাপাতাকৈ ইফালে কৰি পেলাই পাতিলেও কথা নাই মানে কি আহিল যে আমি এইটো চাইডত এইখিনি কৰি পেলাই পাতি দিলেও কথা নাই তেতিয়া আমাৰ এইটো কি আহিল 25 আহিল অ'কে 25টো আমি কি লিখিব পাৰোঁ এবাৰতে লিখি দিব পাৰোঁ 5/4 হোল স্কুৱেৰ অ'কে হয়নে 5 দিছ ইকুৱেল টু দিছ এইখিনি ইকুৱেল টু এইখিনি এতিয়া আমি বোথ চাইড কি লওঁ স্কুৱেৰ ৰুট লৈ লওঁ স্কুৱেৰ ৰুট লৈ ল'লে কি আহিব এইটো আহিব x - 7/4 আহি গ'ল আৰু সিফালে আহি যাব +-5/4 আহি গ'ল ঠিক আছে কি আহি গ'ল +-5/4 আহি গ'ল স্কুৱেৰ ৰুট ল'লোঁ আমি স্কুৱেৰটো উঠি গ'ল এতিয়া আমাৰ কৰিব ইজি হৈ গ'ল x ইকুৱেল টু ইয়াত আমি সিফালে লৈ গ'লোঁ -7/4 কি আহিব +7/4 +-5/4 হৈ গ'ল এতিয়া আমাৰ কি আহিব একদম ইজি হৈ গ'ল 4 আৰু ইয়াতে কি আহিব 7 +-5 আহি গ'ল অ'কে এতিয়া আমাৰ লাষ্ট লাইনটো কি আহিব আৰু এটা লাইন পাৰি আহিব এটা কি হ'ব আমি বেলেগকৈ লিখি দিম এইটো এইখিনি মুচি দিলোঁ মই কৰা মেথছবোৰ তোমালোকক আগে পিছে কৈছোঁ যে তোমালোকে এবাৰ দুবাৰ কৰি থাকিবা therefore x equal to এটা প্লাছ হ'ব এটা মাইনাছ হ'ব 7 + 5/4 আহিল আৰু আনটো কি আহিব or x equal to 7 - 5/4 প্লাছ মাইনাছ আছে গতিকে এটা প্লাছ হ'ব এটা মাইনাছ হ'ব এইটো কিমান আহিব 12/4 এইটো আহিব 3 আহিল ঠিক আছে এতিয়া আমাৰ এইটো কিমান আহিব এইটো আহিব 2/4 মানে 1/2 আহি গ'ল আমাৰ এইটো গতিকে আমাৰ দুটা ৰুট পাই গ'লোঁ এতিয়া তোমালোকে এই দুটা ৰুটটো ধুনীয়াকৈ ওলাই দিবা এটা পালোঁ আমি 3 এটা পালোঁ আমি হাফ ঠিক আছে নিৰ্ণয়মূল কি হ'ব 3 আৰু হাফ 2 roots are বা roots are লিখি থ'লেও হ'ব roots are ব্ৰেকেটত এইটো আনসাৰ ঠিক আছে তোমালোকে চাগে বুজি পাইছা
মই ইয়াৰ নেক্সটটো কৰিম আৰু ইমান বেছি টান নহয়, তোমালোকে ট্ৰাই কৰিবা, এটা দুটা নিজে ট্ৰাইও কৰিব লাগে। ঠিক আছে, আমি ফটাফট আমি নেক্সটটোলৈ যাওঁ। নেক্সটটো হ'ল 2x square plus x minus 4 equal to 0. ইয়াতে a মানে কি আহিব 2, b মানে 1, c মানে minus 4. Therefore কি আহিব b square minus 4ac. 4ac b square মানে হ'ব 1 square minus 4 into 2 into minus 4. 4ac. গতিকে কি হ'ব 1 minus a equal to 2, b equal to 1, c equal to minus 4. b square minus 4ac. এটো কি হ'ব মাইনাস আর মাইনাসে প্লাস হইব 32 হইব, তার মানে কি মানে 33. Therefore it is greater than 0. Therefore root দুটা বাস্তব root থাকিব, দুটা বাস্তব root থাকিব। Therefore দুটা বাস্তব root, বাস্তব আৰু স্পষ্ট বাস্তব মূল আছে, স্পষ্ট বাস্তব মূল আছে। There are distinct real roots. Okay, এতিয়া আমি ম্যাথটো কৰিম। কি কৰিম এতিয়া হলে আমাৰ কমপ্লিটিং দ্য স্কোয়াৰ বুলি কৈছে বৰ্গ সম্পূৰণ। আমি সবকে 2 ৰে ডিভাইড কৰি দিলো, কি থাকিল x স্কয়াৰ প্লাস x/2 বা x/2 minus 4/2 মানে 2 equal to 0/2 মানে 0. এতিয়া আমি কি কৰিলো, এইটো a স্কয়াৰ হ'ল, আগৰটো মই ভালকে কৈ দিছো, এতিয়া তোমালোকে ট্ৰাই কৰা, মই কৰি গৈ আছো। a স্কয়াৰ প্লাস টুৱাইস a মানে হ'ল x, ওকে, টুৱাইস a, এইটো x আহি গ'ল। এতিয়া আমি b লিখিম, b টো মই লিখিলো 1/4। কিয় 1/4 লিখিলো, আগৰ মেথছত কৈ দিছো, তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে 2 আৰু 4 কেনসেল কৰিলে এটা 2 থাকিব, ওপৰত x থাকিব, অৰিজিনেলটো একে থাকিব। অৰিজিনেল একে থাকিব লাগিব, কিন্তু আমি সুবিধাৰ কাৰণে এনেকে পাতি ললো। এতিয়া এইটো কি আহি গ'ল, b আহি গ'ল। গতিকে আমি কি লিখিম 1/4 হোল স্কয়াৰ। কিন্তু এটা কথা, এইটো আমি এনেই সুবিধাৰ কাৰণে লিখিছো, গতিকে আমি কি লিখিব লাগিব -1/4 হোল স্কয়াৰ এটাও পাতিব লাগিব। অলৰেডি কি আছে -2। আৰু এটা কাম কৰিব পাৰা, তোমালোকে এবাৰতে এই বস্তুটো সিফালেও লিখি দিব পাৰা, একেবাৰতে লিখি দিব পাৰি, প্ৰেক্টিস হলে পাৰি যাবা। এতিয়া মই লিখা নাই। এতিয়া এই তিনিটা লগ লাগি কি আহি গ'ল, ফৰ্মুলাত আহি গ'ল। কি ফৰ্মুলাত আহি গ'ল, a plus b হোল স্কয়াৰ ফৰ্মুলাত আহি গ'ল। a মানে x, b মানে 1/4 হোল স্কয়াৰ। ঠিক আছে, ইকুয়াল টু ই কেটা আমি সিফালে লৈ যাওঁ, একেবাৰে স্কয়াৰটো ভাঙিয়ে দিওঁ। এটো মাইনাস আছে, সিফালে গ'লে প্লাস 1/16। যেহেতু ক্লাস 10, গতিকে এই লাইনটো তোমালোকে কৰিব পাৰিব লাগে। আগৰ মেথছত আমি কৰা নাছিলো, পুৰা ডিটেইলছ কৰিছিলো। এতিয়া আমি এটা লাইন স্কিপ কৰিব পাৰোঁ, মাইনাস, এইটো -2 টো কি হ'ব +2। ঠিক আছে, ধৰিব পাৰিছা, এইটো মাইনাস আছে, সিফালে নিলো প্লাস, আৰু এইটো আমি এটা প্লাস দিছিলো কাৰণে এটা মাইনাস দি দিলো নোহোৱা হৈ যাবলৈ, আৰু সিফালে নিয়াৰ কাৰণে ই আহি গ'ল +1/16। তেন্তে হলে আমাৰ আহিল কি আহিল x plus 1/4 whole square equal to LCM ললো 16, এট থাকিল 1, এট থাকিল 30, 16 to 32। ধৰিব পাৰিছা? ঠিক আছে, মোৰ ভিডিওটো আকৌ তোমালোকে ৰিভিউ কৰি চাই ল'ব পাৰা। আগৰ মেথছটোত মই ডিটেইলছ কৈ দিছো, আৰু এইটো তোমালোকে কৰিবা বুলি মই ধৰি মই এইখিনি কৰি দি আছো। ঠিক আছে, আমাৰ কি আহিল x plus 1/4 whole square equal to এইটো আহিল 33/16। ওকে, এতিয়া আমি কি কৰিম, স্কয়াৰ ৰুট লম। আমি স্কয়াৰ ৰুট ললে কি আহিব, এইটো থাকিব বৰ্গমূল, এইখিনি হৈ গ'ল, স্কয়াৰটো গুচি গ'ল। ইফালে কি থাকিব স্কয়াৰ 33/16। ঠিক আছে, এতিয়া আমি কি পালো
তাৰ মানে x plus 1/4 equal to ওপৰত √33 তলত √16 মানে কি আহিব 4 আহিব ঠিক আছে 4 আহিব √33 by √16 √33 টো এনেকৈ থাকে √16 টো আমি ভাঙি দিলে 4 পালো এতিয়া আমি কি কৰিম x টো ইফালে ৰাখিম প্লাস 1/4 টো সিফালে লৈ যাম কি কৰিম সিফালে লৈ যাম এতিয়া প্লাস টো কি হৈ যাব মাইনাস 1/4 আৰু এইটো প্লাসে হৈ আছে √33/4 মাইনাস টো আমি পিছতো লিখিব পাৰো সুবিধাৰ কাৰণে এনেকেও লিখিব পাৰা তোমালোকে যে আমি মাইনাস 1/4 টো সিফালে দিলো কি লিখিলো তেতিয়া আমাৰ তোমালোকৰ সবৰে কৰা সুবিধা হ'ব মাইনাস 1/4 ওকে এইখিনি আমি পালো এতিয়া আমি x equal to sorry আমি প্লাস মাইনাস টো দিয়া নাই আমি এটা প্লাস মাইনাস দিব লাগিব এটা প্লাস মাইনাস এটা থাকিব এইটো প্লাস মাইনাস থাকিব ঠিক আছে প্লাস এটা মাইনাস এটা ঠিক আছে এতিয়া আমি কৰিলো কি therefore ওপৰতে কৰো এটা আহিব আমাৰ প্লাসত এটা আহিব therefore x equal to এটা আহিল plus 33/4 আৰু ইটো minus 1/4 আৰু কি আছিল and x equal to minus √33/4 minus 1/4 এইটো আহিব আমাৰ কিমান 4 এইটো আহিব √33 minus 1 ঠিক আছে √33 minus 1 আৰু ইটো কি হ'ব ইটো আমাৰ দুইটা মাইনাস হ'ব মাইনাস হলে আমি হেতু আমি কি কৰিব পাৰো এটো আমি মাইনাস টো আমি x plus 1/4 এটো minus 1/4 মাইনাস টো আমি কমন ললো 4 মাইনাস কমন ললো তাৰ মানে কি থাকিব √33 plus 1 গতিকে আমি দুটা ৰুট পালো এটা পালো আমি √33 minus 1/4 আৰু এটা পালো minus √33 plus 1/4 আমি এই দুটা ৰুট পালো আনসাৰটো লিখি দিবা তোমালোকে যে ৰুটস আর অমুক বুলি বা লিনিয়াৰ মূল দুটা অমুক বুলি এনেকৈ লিখি দিবা ঠিক আছে মই আগৰটোত লিখি দিছো বাৰে বাৰে নিলিখো কাৰণ আমাৰ টাইম ভিডিওটো ইমানখিনি নাহিবই গতিকে আমি নাম্বাৰ 3 টো কৰো নাম্বাৰ 3 টো হ'ল 4x square plus 4 into √3x plus 3 equal to 0 এতিয়া b square minus 4ac তোমালোকে উলাব পাৰিবা ইয়াৰ পৰা এতে কি লিখিম এতে therefore a equal to 4 b equal to 4√3 c equal to 3 therefore b square minus 4ac 4 square minus 4 square হয় 4√3 whole square b square minus 4 a মানে 4 c মানে 3 কিমান হ'ব এইটো 4 4 যা 16 √3 into 3 16 3 যা 48 ঠিক আছে minus 48 equal to 0 তাৰ মানে b square minus 4ac equal to 0 হলে আমি কি পাম দুটা সমান বাস্তৱ গুণ আছে there are two equal roots therefore there are two equal roots দুটা বাস্তৱ মূল আছে ঠিক আছে এতিয়া আমি মেথটো কৰিম এতিয়া কি কৰিম আগৰ দৰে আমি সবকে 4 ৰে ডিভাইড কৰি দিম থাকিব এটো x square plus √3x plus 3/4 equal to 0/4 মানে 0
এইকেইটা আমি পালোঁ এক্স স্কুৱেৰ প্লাছ ৰুট অভাৰ 3x প্লাছ 3/4 এতিয়া আমি কি কৰিম স্কুৱেৰত লৈ যাম এক্স স্কুৱেৰ প্লাছ টুৱাইছ আকৌ টুৱাইছ এ বি কৰিম টুৱাইছ এ বি এ মানে হ'ল এক্স আৰু বিটো আমি কি লিখিম √3/2 লিখিম কিয় লিখিম 2 কেনচেল গৈ এক্স √3x স্কুৱেৰ হৈ থাকিব অৰিজিনেলটো একে থাকিব এতিয়া আমাৰ বি কোনটো হ'ল এইটো আমাৰ বি হ'ল ঠিক আছে গতিকে আমি কি লিখিম প্লাছ বি স্কুৱেৰ √3/2 হোল স্কুৱেৰ কিন্তু এইটো আমি ওপৰতে এনেহে লিখিছোঁ গতিকে ইয়াক আমি মাইনাছো কৰিম মাইনাছ √3/2 হোল স্কুৱেৰ এই দুটা কেনচেল গৈ অৰিজিনেলটো একে থাকিব আৰু সিফালে আৰু এটা আছেই নহয় এইটো ইয়াক পাহৰি নাযাবা প্লাছ 3/4 ইকুৱেল টু 0 হৈ গ'ল আমাৰ কি আহিব এই গোটেইখিনি মিলি আমাৰ ফৰ্মুলাত গুচি গ'ল কি ফৰ্মুলা a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা কি ফৰ্মুলা a প্লাছ বি হোল স্কুৱেৰ চবেই তোমালোকে জানাই আগৰ বস্তু √3/2x প্লাছ √3/2 হোল স্কুৱেৰ ঠিক আছে এতিয়া এইখিনি আমি কি কৰিম গোটেইকেইটা মেথছত কিন্তু আমি গোটেইকেইটা ষ্টেপ একে কৰিছোঁ তোমালোকে লক্ষ্য কৰিবা সব একে কৰিছোঁ খালি হেৰিকেইটাহে বেলেগ এতিয়া ক'ৰবাত √3 আছে ক'ৰবাত 2 আছে সেইখিনিয়ে বেলেগ বাকী একে এতিয়া ইয়াক আমি সিফালে নিলে কি হ'ব প্লাছ হৈ যাব ইকুৱেল চাইনৰ সিফালে নিলে মাইনাছটো প্লাছ হ'ব প্লাছটো মাইনাছ হ'ব এতিয়া এইটো কি হ'ব আমি স্কুৱেৰটো ডাইৰেক্ট ভাঙি দিওঁ যিহেতু আমি টেনত কৰোঁ √3 হোল স্কুৱেৰ মানে কি 2 স্কুৱেৰ মানে 4 এইটো পূৰা ভাঙি দিলোঁ √3 হোল স্কুৱেৰ মানে 3 2 স্কুৱেৰ মানে 4 আৰু এইটো প্লাছ 3/4 আছে এইটো কি কৰিলোঁ মাইনাছ 3/4 একে আহি গ'ল গতিকে কি আহি গ'ল সিফালে আহি গ'ল আমাৰ 0 আহি গ'ল কি পাই গ'লোঁ x প্লাছ √3/2 হোল স্কুৱেৰ ইকুৱেল টু 0 আহি গ'ল আমি ৰুটকেইটা কেনেকৈ ওলাম এতিয়ালৈকে 0 পোৱা নাছিলা গতিকে আমি কেনেকৈ ওলাম চোৱা আমি কি লিখোঁ a স্কুৱেৰ মানে a ইনটু a ঠিক তেনেকৈ এইখিনি হোল স্কুৱেৰ মানে এইখিনি ইনটু এইখিনি দুটা একে চেম কোৱান্টিটি আমাৰ পূৰণ হৈ আছে মাল্টিপ্লাই হৈ আছে তো আমি কি লিখিম x প্লাছ √3/2 এনেকুৱা আৰু এটা আছে x প্লাছ √3/2 ইকুৱেল টু 0 এনেকুৱা থাকিলে তাৰমানে এনেকৈ লিখিবা তোমালোকে ভুল নকৰিবা স্কুৱেৰটো উঠি অকল এটা টাৰ্ম কৰে কিছুমানে তেতিয়া কিন্তু ভুল হৈ যায় মেথছটো দুটা টাৰ্ম লিখিব লাগিব যিহেতু আমি এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত শিকি আছোঁ therefore আমি কি লিখিম এইখিনিৰ পৰা ইজি আৰু therefore x plus √3/2 equal to 0 or x plus √3/2 equal to 0 একে আৰু as it is ইয়াৰ পৰা আমি পালোঁ x equal to minus √3/2 পালোঁ আৰু ইয়াৰ পৰা কি পালোঁ x equal to minus √3/2 so আমি কৈছিলোঁ যেতিয়া b square minus 4ac equal to 0 হ'ব আমি কি পাইছিলোঁ যে b square minus 4ac equal to 0 হ'লে দুটা ইকুৱেল ৰুটছ পাম বুলি আমাক কৈ দিয়া আছে দুটা ইকুৱেল ৰুটছ দুটা বাস্তৱ মূল দুটা ইকুৱেল ৰিয়েল ৰুটছ এতিয়া পালোঁনে চৰি এইটো একে হৈ গ'ল সেইকাৰণে আমি একে পালোঁ ঠিক আছে এতিয়া আমি নেক্সটটো কি কৈছে চাওঁ মই কৰা মেথছবিলাক তোমালোকে দুবাৰ তিনিবাৰ কৰিবা একদম ধুনীয়াকৈ পাৰি যাবা নেক্সটটো কৈছে 2x² plus x plus 4 নাম্বাৰ 4 অকণমান ব্লেকেদি কৰি চাওঁ ৰ'বাচোন 2x² plus x plus 4 equal to 0 ঠিক আছে এইটো একদম ধুনীয়াকৈ হৈ আছে আমি কি কৰিম ইয়াতেও আমি কৰি চালোঁ a equal to কি 2 b equal to 1 c equal to 4 therefore b square minus 4ac equal to b মানে 1 square minus 4 a মানে 2 c মানে 4 কিমান হ'ব এতিয়া আমাৰ কিমান আহিব মাইনাছ আহিব মাইনাছ আহিলে কি হয় b square minus 4ac এইটো আহিব আমাৰ minus
31 minus 31 is less than 0. Greater than 0 আছিল, equal to 0 হলে আমি root পাও, greater than 0 হলে root পাও, আৰু less than 0 হলে কি পাইছিলো number 3 টো কোনো বাস্তৱ মূল নাই. And there no real roots, therefore no real roots. কোনো বাস্তৱ মূল নাই. গতিকে আমি ইয়াক আৰু হেৰি কৰিব নালাগে আৰু ইমানতে শেষ আমাৰ এইটো মেথ. আমি কৰিলে কোনো ধৰণৰ হেৰি নাপাম, আমাৰ ফেক্টৰাইজ নহ'ব. গতিকে আমাৰ নেক্সটটো কৰোঁ, নাম্বাৰ 5টো কৰোঁ. মিক্স হৈ আছে ইয়াতে মেথছকেইটা. এনেকুৱা ধৰণৰ তোমালোকে টেষ্ট পেপাৰৰ পৰা কৰিবা, কেতিয়াবা ময়ো লৈ আহিম টেষ্ট পেপাৰৰ মেথছ, তোমালোকেও চাই থ'বা. ঠিক আছে. নাম্বাৰ 5টো হ'ল x² + 4x + 1 = 0. ভেৰি ইজি. কি কৰিম আমি ইয়াক এতিয়া? ইয়াৰ এতিয়া ডিভাইড কৰিবলগীয়া একোৱেই নাই, যি আছে আমি সেনেকৈ পাতিলোঁ. x² + twice a into b. b মানে কি আহি গ'ল? 2 আহি গ'ল. গতিকে আমি কি লিখিলোঁ? +2². কিন্তু ইয়াক আমি নিজৰ সুবিধাৰ কাৰণে লিখিছোঁ, গতিকে আমি কি লিখিম? -2². আৰু +1 আছেই আৰু ইকুৱেল টু 0 আছেই. ঠিক আছে, +1 আছে. এতিয়া আমাৰ চোৱা এইখিনি লগ লাগি আমাৰ ফৰ্মুলাত গুচি গ'ল. কি ফৰ্মুলা? x + 2 whole square. আৰু -2² সিফালে লৈ যাওঁ, +2² মানে +4. +1টো সিফালে লৈ যাওঁ, -1. ঠিক আছে, বুজি পাইছানে? চোৱা এবাৰ যে আমাৰ কি আহিল? 4 ইফালে 4 আহিল, সিফালে -1 আহিল. তো কিমান আহিল? 4 - 1 মানে 3 আহি গ'ল. এইখিনি মানে 3 এটা পাতিয়ে দিব পাৰোঁ ডাইৰেক্ট. therefore আমাৰ কি আহিল? 3টোক আমি কি লিখিব পাৰোঁ? √3 whole square. গতিকে আমি লিখিব পাৰোঁ x + 2 whole square = √3 whole square. এনেকৈ লিখিবা. যদি এনেকুৱা পোৱা, 5 পোৱা, 7 পোৱা, তাক আমি ভাঙিব নোৱাৰোঁ, তেতিয়া কি কৰিম? √7 whole square, √5 whole square পাতি দিলোঁ. এতিয়া আমি স্কুৱেৰ ৰুট ল'বলৈ ইজি হৈ গ'ল. কি আহি গ'ল? স্কুৱেৰ ৰুটত x + 2 = ±√3. ভেৰি ইজি. এতিয়া কি আহি গ'ল? x = কি কৰিম আমি? আগৰ দৰে +2টো সিফাললৈ লৈ যাম. কি আহিব? -2 ± √3. দুটা ৰুট পাই গ'লোঁ, -2 +√3, -2 -√3. এই দুটাই আমাৰ ৰুট আহি গ'ল. ওপৰত লিখিলোঁ. একদম ইজি. টান নহয়, টান বুলি ভাবিলেই টান লাগি যায় কিন্তু, গতিকে টান বুলি নাভাবিবা. -2 + therefore x = আমি এটা কি পালোঁ? এটা পালোঁ আমি -2 +√3, আৰু এটা কি পালোঁ? or x = -2 -√3. এই দুটা ৰুট আহি গ'ল আমাৰ. গতিকে নেক্সট আমাৰ আহিল 6টো, নেক্সট 5 গ'ল. এবাৰ আহিল আমাৰ 6টো হ'বলা আমাৰ লাষ্ট হ'ব। একৰ লাষ্ট আমাৰ 6টোলৈ আহিলোঁ। নাম্বাৰ 6. গতিকে এইকেইটা তোমালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিবা. প্ৰেক্টিছ কৰিলে তোমালোকে পাৰি যাবা. আমাৰ 6টো ফটাফট কৰি দিওঁ. 4x² + x - 3 = 0. a = কি আহিল? 4 b 1 c - 3. therefore b² - 4ac b², 1² - 4a into -3. কিমান আহিব? 1 - 7 + 48, তাৰমানে 49 is greater than 0. therefore roots আছে. roots মানে নিৰ্দিষ্ট দুটা মূল আছে. মই শৰ্টত লিখি দিছোঁ, গতিকে এইখিনি আমি এইটো লাইন মুচিয়ে দিলোঁ. 4x²
minus x 4x square minus plus x minus 3 4x square plus x minus 3 equal to 0 আমি কি লিখিম এতিয়া 4 ৰে ডিভাইড কৰিলো x by 4 minus 3 by 4 0 by 4 মানে 0 এটা কি লিখিলো x plus 2 a মানে x b মানে কি লিখিম 1 by আমাৰ 4 থাকিব লাগিব 8 লিখিলো 2 4 যা 8 4 থাকি যাব প্লাস এটো b টাইপ হৈ গল 1 by 8 whole square আৰু যেহেতু প্লাস দিছো minus 1 by 8 whole square ইফালে minus 3 by 4 আছে আৰু equal to 0 আছে ওকে এটা এইখিনি মিলি কি আহিল ফৰ্মুলাত পৰি গল x plus 1 by 8 whole square ওকে এইখিনি আমি সিফাললৈ লৈ যাও plus 1 by 8 whole square plus 3 by 4 ওকে আমাৰ কিমান আহিল x plus 1 by 8 whole square equal to 64 into 1 into plus 3 by 4 তে আমাৰ আহি গল আমি ইকুয়াল কৰি লিখি গলেও হয় এনেকে আমাৰ 64 এইটো আহি গল 1 আৰু এইটো 4 ৰে 64 4 গুণ 4 4 6 গুণ 16 3 গুণ 48 তাৰমানে আমাৰ থাকিল 49 by 64 গতিকে আমি কি পালো x plus 1 by 8 whole square equal to আমি পালো 7 by 8 whole square ঠিক আছে 8 গুণ 64 7 গুণ 49 therefore square root ললো x plus 1 by 8 equal to plus minus 7 by 8 বাকিখিনি সাকে তোমালোকে কৰিব পাৰিবা মোৰ ভিডিওটোত আৰু অলপ টাইম আছে যিমান পাৰো কৰিলো x equal to আমি কি লিখিম plus minus 7 by 8 by ইয়াত আমি ইফালে লৈ গলো minus 1 by 8 plus minus 7 by 8 তেন্তে হলে আমি কি পালো therefore x equal to এটা পালো minus 1 by 8 plus 7 by 8 or x equal to এটা কি পালো minus 1 by 8 minus 7 by 8 এটো কিমান পাম 8 minus 1 plus 7 মানে হল 6 by 8 মানে হল 2 ৰে কাটিলে 3 by গতিকে আমি কি পালো যে এইখিনি -1 plus 7 by 8 6 by 8 পালো -1 plus 7 এটা মাইনাস এটা প্লাস থাকিলে মাইনাস হ'ব কামটো 6 by 8 তাৰপিছত 2 ৰে ডিভাইড কৰিলো 2 3 গুণ 6 2 4 গুণ 8 এটো 3 by 4 পালো আৰু এটো কি পালো 8 টো থাকিল ওপৰত -1 -7 থাকিল -8 হল আৰু -8 by 8 আমাৰ -1 আহিল গতিকে আমি দুটা ৰুট পাই গলো এইখিনতে আমি কৈ থলো যাতে তোমালোকে আগলৈ আৰু ভালদৰে কৰিবৰ কাৰণে তোমালোকে প্ৰেক্টিস কৰিবা এই মেথছটোতে দুবাৰ কৰিবা তিনিবাৰ কৰিবা ভালকে পাৰিবা ঠিক আছে আজি আমি ইমানতে সামৰিছো আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি কৰা নাই এতিয়ালৈ আৰু বেল আইকনটো তোমালোকে ক্লিক কৰিবা যাতে নটিফিকেশনত তোমালোকৰ লগত মই সদায় আগতে লগ লাগি থাকিব পাৰো Thank you. Goodbye.